কোৱা তই জোৰদলৈ আছোন কিয় আমাৰ এই বিল্ডিংটো চাব লাগে মই তোলে লোকেশ্যনটো পঠাই দিছোঁ তই ইয়ালৈ গুচি আহ ঠিক ঠিক আছে হ'ব দিয়া গৈ আছোঁ মাজুমা তোৰ আজি সোনকালে ছুটি হ'ল নেকি ৰিজাইন দি আহিলোঁ মই চাকৰিটো প্ৰসাদত আদা আছে আদা নহ'লেও হ'ব নহৰু অকণমান লৈ ল ভাল লাগিব বা তই কি কলি মানে এইটো নীলম দাতকে ডাঙৰ চাকৰি তই কিয় কৰিব নোৱাৰ নীলম দা এইটো কিবা কৈছে একো কোৱা নাই তেন্তে তই এইটো কথা ভাবিলি কিয় কাৰণ মই কমফৰ্ট ফিল কৰা নাই যি ভাব ভাব মোৰ কোনো আপত্তি নাই মাথো দেউতাক বুজাবা মা নীলমৰ লগত বিয়া হ'বলৈ মই এইবোৰ সিদ্ধান্ত লোৱা নাই জীৱনত মই বিয়া নহয় তোমালোকৰ লগতেই থাকিম গোটেই জীৱনটো মই মাথো নীলম ঠিকেই থকাটো বিচাৰোঁ সি সুখত থকাটো বিচাৰোঁ মই তোমাৰ ওচৰতো মোৰ একো ভেলুৱে নাই মই এনেকে মদ খাই মৰো ফূৰ্তি কৰোঁ তোমাৰ কি আহে যায় হা শুনি লোৱা তুমি এতিয়া মোৰ কাৰণে অতীত আৰু এনেও মইতো তোমাৰ কাৰণে অতীত আছিলোৱেই ঠিক আছে এতিয়াৰ পৰাই তোমাক মোৰ ফালৰ পৰা একেবাৰে ফ্ৰী কৰি দিম মই তোমাক বহুত বেছি ভাল পাওঁ তুমিয়ে মোৰ প্ৰথম আৰু চাগে তুমিয়ে মোৰ শেষ ভাল পোৱা হবাগৈ কিন্তু মই বিয়া হোৱাতকৈও মোৰ দায়িত্ব বহুত বেছি নীলম এই কি কৈছে মানে নীলমৰ লগত কিবা লাগিছে নেকি মই সুধি আছোঁ ৰবা তই নীলমলৈ ফোন কৰ কিন্তু নাম্বাৰটো মাজুবাৰ মোবাইলতহে আছে যেনেকৈ নহওক নাম্বাৰটো লৈ তই নীলমলৈ ফোন কৰ আৰু সোধ আচলতে হৈছে কি আজি প্ৰসাদ দিব নেকি মানে মোৰ পৰিবাৰে প্ৰসাদ খাই খুব ভাল পায় লৈ যাব পাৰিম নেকি অকমান বেছিকে হ'ব বাৰু লৈ যাব পাৰিম নহয় পাৰিব বাৰু
তুমি ইয়াত আছা সুশীলে এইপিনে তলত তোমালৈ ৰৈ আছে থাকিবলৈ দিয়া পাপা পৰি কি হৈছে কোৱাচোন তোমালোক দুইটাই কিবা লাগিছা নাই লগা মই আৰু এনেকৈ বেলেগৰ ঘৰত থাকিব নোৱাৰো পাপা বেলেগৰ ঘৰত সেইখন আকৌ কিয় বেলেগৰ ঘৰ হ'ব এতিয়াৰে পৰা সেইখন তোমাৰো ঘৰ তেতিয়াহ'লে এইখন কাৰ ঘৰ পাপা এইখনো তোমাৰ ঘৰ তেতিয়াহ'লে মই ইয়াত থকাত তোমাৰ আপত্তি কিহৰ চোৱা মাজনী তোমাৰ বিয়া হোৱাৰ দুদিনহে হৈছে তুমি দুদিনমান তাত থাকাকৈ যোৱা তাতনো কোন আছে বিয়নী তুমি আৰু সুশীলহে আৰু ইয়াত তোমাক চোৱা চিতা কৰিবলৈ কোন আছে পাপা থাকিব দিয়া না তাত মাক পুতেকক ভালদৰে মই তোমাৰ লগত এইখন ঘৰতে থাকিম পৰি কথাটো বেয়া হ'ব একো বেয়া নহয় পাপা প্লিজ তুমি সুশীলক গৈ কৈ দিয়া মই ইয়াতে থাকিম বুলি আচ্ছা ঠিক আছে আপুনি ঠিক কৰি থ'ব মই পে'মেণ্টটো পঠাই দিম অ'কে ন' প্ৰব্লেম অ'কে থেংক ইউ মই ট্ৰেভেল এজেণ্টক কৈ দিছোঁ কাইলৈ মুম্বাইলৈ গৈ পেলাই প্ৰডাক্টবিলাক ফাইনেল কৰি পেলাবি ঠিক আছে দেউতা তোৰ লগত এই বহাগীও যাব কি অঁ এতিয়াৰ পৰা কোম্পানীৰ কাম দুইটাই একেলগে মিলিজুলি কৰিবি আৰু কিবা যদি ভুল হয় ৰেছপনচিবিলিটি কিন্তু তোমালোক দুইটাৰে বহাগী হ'ব দেউতা অঁ তোমালোকে এটা কাম কৰিবচোন এখন প্ৰডাক্টৰ লিষ্ট বনাবা আৰু কাইলৈ মোক দিবা ঠিক আছে ৰাজা তুমি প্ৰডাক্টছখিনি চিলেক্ট কৰা মই চহী কৰি দিম খালি চাবা যাতে জেনুইন হয় দেই ৰাজা কি হৈছে এই সদায় মোৰ মূৰৰ ওপৰত উঠি এনেকৈ নাচি থাকিব নেকি কোনে বহাগী লোকেশ্যন তাই ঠিক কৰিব প্ৰডাক্টবোৰ মুম্বাইত গৈ মোৰ লগত তাই চাব মই অকলে একো কৰিব নোৱাৰো মা কৰিব নোৱাৰাৰ কাৰণেই কৈছে মা তুমি মা নহয় কাম নোহোৱা মা তোক বিপদত পেলোৱা মা কলৈ যোৱা এনেই ওলাই যাওঁ কাম নোহোৱা মানুহ যে কোনো লক্ষ্য নাই মা মা চবৰে মানে এটা এটা নতুন নাটক অশান্তি পাই গৈছো মই তোৰ কি হৈছে তই মোকো নকওঁ নেকি মাজুবা কষ্টৰ কথাবোৰ বোলে আনক ক'লে মনটো পাতল লাগে তই মোকেই কচোন তোৰ কি হৈছে একো নাই হোৱা বুলি কৈছেচোন অথনি মই তোক বুজি পাওঁ মাজুবা তই ফাঁকি দিছ মা মা চবৰে মানে এটা এটা নতুন নাটক অশান্তি পাই গৈছো মই বা ও বা বা
কি হৈছে তই মোকো নকওঁ নেকি মাজুবা কষ্টৰ কথাবোৰ বোলে আনক ক'লে মনটো পাতল লাগে তই মোকে কচোন তোৰ কি হৈছে একো নাই হোৱা বুলি কৈছেচোন অথনি মই তোক বুজি পাওঁ মাজুবা তই ফাঁকি দিছ তোৰ কি হৈছে মাজুবা মই দেউতাৰ মন ভাগিব নোৱাৰো কাৰণেহে আপোনালৈ বিয়া হৈছে কিন্তু মই আন কাৰোবাক ভাল পাওঁ আমি দুয়ো ইজনে সিজনক সৰুৰে পৰাই ভাল পাওঁ আৰু ময়ো গোটেই জীৱনটো তেওঁৰ লগতে থাকিব বিচাৰোঁ মই নীলমক আগৰে পৰাই খং কৰোঁ সৰু সৰু কথাতে খং কৰোঁ মানে মই তাক আচলতে শাসন কৰোঁ মই তাক বহুত ভাল পাওঁ কিন্তু মই তাক দেখুৱাব নোখোজোঁ আৰু ময়ো গোটেই জীৱনটো তেওঁৰ লগতে থাকিব বিচাৰোঁ মই নীলমক আগৰে পৰাই খং কৰোঁ সৰু সৰু কথাতে খং কৰোঁ মানে মই তাক আচলতে শাসন কৰোঁ মই তাক বহুত ভাল পাওঁ কিন্তু মই তাক দেখুৱাব নোখোজোঁ যিটো কাম তই মোৰ ক্ষেত্ৰতো কৰ কথাটো কমপ্লিট কৰিবলৈ দিবিনে দে ক তাক গালি পাৰিলেও সি হাঁহি হাঁহি উৰুৱাইছিল চাকৰিটোত জইন কৰাৰ পিছতে সি অফিচৰ বাহিৰত আহি ৰৈ আছিলহি নিজৰ কাম বাদ দি মই তাক খং কৰিলোঁ আৰু তাৰ পিছৰ পৰাই সি সলনি হৈ গ'ল কি সলনি হ'ল মোক এভইড কৰিবলৈ ল'লে দেখিলেও নমতা হ'ল তইনো কিয় ইমান খং কৰিছিলি নীলম দাক মই তাক ক্ষমা খুজিবলৈও গৈছিলোঁ কিন্তু সি মোৰ কোনো কথাই নুশুনে তাতকৈ ডাঙৰ চাকৰি পোৱাৰ বাবে সি মোৰ অহংকাৰ হোৱা বুলি ভাবিলে মোৰ জীৱনত সি আৰু নাথাকো বুলি কৈছে বুজিলো এতিয়া মানে বায়েক ভিনিয়েকৰ মাজত ভনীয়েকজনী সোমাব লাগিব তই একো কৰাৰ প্ৰয়োজন নাই নোসোমাবি এইবোৰত সোমোৱাততো মই সোমামেই ভণ্টি ভণ্টি কি ক'লো বাৰু মই এক ব্ৰেইনটো সঁচাকৈ একেবাৰে কাম নকৰা হৈ গৈছে
লেপটপত তুমি কি কৰি আছা? ভাইটি শ্ব'ৰুমৰ কাৰণে প্ৰডাক্টবোৰ চিলেক্ট কৰি আছিলোঁ। কোনটো কোম্পানীৰ ৰিভিউ কিমান ভাল তাকে চেক কৰি আছিলোঁ। দেউতাৰ ৰুমত PC আছে, তাত কৰা গৈ যোৱা। এইটো মোৰ পাৰ্চনেল লেপটপ। চৰি, বেয়া নাপাব।